তো হে গাইজ সকলোৱে স্বাগতম জনাইছোঁ মোৰ চেনেল আজি বি বড়ো। তো মানে আমাৰ ঘৰত আজি এজন মানুহ আহিলে। দাদা নামটো আপোনাৰ কি? মোৰ নামটো ৰাহুল। ৰাহুল হয় নহয়? ৰাহুল হক লিখো এইটো। ৰাহুল হক শ্ৰিয়া কোম্পানী। চিৰিয়া কোম্পানীৰ হয়। আমাক বস্তু আজি বেচিলে বাৰু কেইটামান মানে প্ৰেছাৰ কুকাৰ, লাইটাৰ, মানে হট কেছ কিছুমান বস্তু বেচিলে। তো দাদা মানে বেচিবলৈ আহিলে। ৰাতিপুৱা মিক্সাৰ আছে লগতে। টোটেলখিনি আপোনাৰ দাম হ'ল চিৰিয়া আমাৰ বৰষা বাইদেউৰ পৰা অফাৰটো আহিছে আজি 31 তাৰিখ। তো মানে দাদাৰ হা অঁ দাদাৰ মানে ই বস্তু কেইজন ল'লোঁ, মই ল'লোঁ। অ'কে, এটা কুকাৰ 5টা ওপৰত। তো আমি ল'লোঁ বাৰু এতিয়া। তো লৈ ইউজ কৰি চাওঁ কি হয় আৰু মানে ৰেচপন্সিবিলিটি অলপ কথা পাতিলে আমাৰ ৱাইফে মিছ পৰিস্মিতা। কেতিয়াবা যাব লংকালৈ যাব আপোনালোকে নিশ্চয় বাইদেউ গ'লে গম পাব তাতে বুজিছা নাই। অলপ এড্ৰেছটো দি দিয়ক, অলপ আমাৰ ব্লগৰ আমাৰ ছাবস্ক্ৰাইবাৰ পায় নেকি অকণ আহিবলৈ। আপোনাৰ এইটো কি আছিলে লংকাত এটা হেৰি আছে ন বাইদেউ, আপোনাৰ কিবা এই ইণ্ডিয়ান পেট্ৰল পাম্পটো আছে যে আমি থকা জেগাটো তাতে আমাৰ অফিচ আমি থাকোঁ কথাটো কৈ দি আছোঁ মই আপোনাৰ। নাই আপুনি পাব ক'ত বস্তু সেইটো লাগে। ঠিক আছে তাতে হ'লে পাব। আৰু আমাৰ থকা জেগাটো কৈছোঁ মই আপোনাৰ ক'লো বস্তুটো কোৱা হ'ল। এতিয়া মোৰ কথাখিনি কওঁ মই আপোনাৰ এনেকৈ যাই কিনে যে এটা ইণ্ডিয়ান পেট্ৰল পাম্পৰ এটা আছে যে আপোনাৰ শ্বিলং ৰোডৰ লগত চাব দে ইণ্ডিয়ান পেট্ৰল পাম্প। পেট্ৰল পাম্পৰ লেফ্ট চাইড চাব সৰু এটা ৰাস্তা সোমাই গ'ল, বলক বিচাৰ ৰাস্তাটো সোমাই গ'ল। তাতে চাব সৰুকৈ লেখা আছে শ্ৰিয়া বা এনেকৈ পোষ্টাৰবিলাক লগোৱা আছে। তাতে লেফ্ট চাইডত চাব এনেকৈ স্কুল টাইপ কেইটামান ৰুম আছে। এই ৰুমৰ আগত 2-3খন গাড়ী ৰখাই থৈ দিয়ে। তাতে আমি থাকোঁ ল'ৰাবিলাক জেগা তাতে আমাৰ তাত এইখিনিও কৈ দিলোঁ আপোনাক। কেতিয়াবা গ'লে ধুনীয়াকৈ লগ কৰি আহিব পাৰিব, একো অসুবিধা নাই। থেংক ইউ, লৈ ভাল লাগিলে। আমাৰ লেনদেন কৰিলে আমাৰ মা। আজিলৈ মানে নতুন বছৰৰ মানে বস্তু ল'লোঁ আৰু আমি 2025লৈ সকলোৱে স্বাগতম জনালোঁ মই। তো ইমানতে কৈ আজি বাই বাই, টাটা সকলোকে। এডভান্স হেপী নিউ ইয়েৰ।